হেল্ল' বন্ধুসকল, আপোনালোকৰ ADRE 2.0 যোনবিলাক ইলেক্ট্ৰিচিয়ান ল'ৰা আছে তেওঁলোকৰ মানে আপোনাৰ প্ৰেক্টিকেল বা স্কিল টেষ্ট হ'ব। স্কিল টেষ্টত আজি মানে মই প্ৰথম ভিডিঅ'টো লৈ আহিছোঁ। আপোনাৰ এনেকুৱা এখন যদি ছুইচ বৰ্ড দিয়ে, সেই ছুইচ আৰু চকেট কেনেকৈ কানেকশ্যন কৰিব লাগে আজি মই তাকে অকণমান দেখাম। আপোনালোকে চাই ল'ব। প্ৰথম এইটো ছুইচ আৰু এইটো চকেট দেখিছে নহয়, ইয়াত আপোনাৰ তিনিটা ছুইচ আৰু চকেট লাগি আছে। মই আপোনালোকক আজি প্ৰথম এটা ছুইচ আৰু চকেট কানেকশ্যন কেনেকৈ কৰিব লাগে সেইটো দেখাম। আপোনালোকে ভালদৰে চাই যাব। দেখিছে নহয়, এইটো আপোনালোকে চাওক। এইটো ছুইচৰ দুটা পইণ্ট আছে, এটা তলৰ পইণ্ট আৰু চকেটৰ তিনিটা পইণ্ট। এইটো হ'ল লাইন, এইটো নিউট্ৰেল আৰু এইটো হ'ল আৰ্থিং। আপোনালোকে এইকেইটা কেনেকৈ কানেকশ্যন কৰিব লাগে সেইটো আপোনালোকক দেখাম। মই আপোনালোকক প্ৰথম ৱায়াৰডাল লৈছোঁ। এইডাল দিছেনে, এইডাল ৰঙা ৱায়াৰ। এইডাল আপোনাৰ তলৰ পইণ্টত ভৰাব লাগিব, মানে এইডাল আপোনাৰ ফেচ ৱায়াৰডাল। তো যোনটো লাইন আহিব সেই লাইনটো আপুনি তলৰ পইণ্টত ভৰাব লাগিব। আপুনি ফেচ ৱায়াৰডাল আপুনি তলৰ পইণ্টত ভৰালে নহয়, আৰু লগতে এনেকুৱা সৰু ৱায়াৰডাল ল'ব, মানে যোনটো ছুইচৰ ওপৰৰ পইণ্টটোৰ পৰা সেই পইণ্টটোৰ পৰা আপোনালোকে ওপৰৰ পইণ্টটোত দেখিলে মই ওপৰ পইণ্টটোত কানেকশ্যন কৰিলোঁ। আৰু ওপৰ পইণ্টটোত যেতিয়া কানেকশ্যন কৰিব তাৰপাছত আপোনালোকে চকেটত চাব। চকেটত য'ত ইয়াত আপোনালোকে ভালকৈ দেখি পোৱা নাই, য'ত L লিখা আছে সেইফালে মানে লাইন, আৰু য'ত N লিখা আছে সেইটো হৈছে মানে আপোনাৰ নিউট্ৰেলটো। যেতিয়া আপোনালোকে চকেটৰ ওপৰৰ পইণ্টটোৰ পৰা আপোনালোকে যোনটো পিন মানে পইণ্টত আপোনালোকে L লিখা থাকে আপোনালোকে তাত কানেকশ্যন কৰিব। দেখিছে নহয়, মই এতিয়া লাইনত কানেকশ্যন কৰিলোঁ। তাৰপাছত আপোনালোকে এই নিউট্ৰেলৰ পইণ্টটোত দেখিছে নহয়, আপোনালোকে আৰু আকৌ বেলেগ এডাল ৱায়াৰ ল'ব। সেই ৱায়াৰডাল লৈ পিনে আপোনালোকে ডাইৰেক্ট নিউট্ৰেল পইণ্টটোত কানেকশ্যন কৰি দিব। এতিয়া ইমানখিনিলৈকে হ'ল নহয়। এডাল হ'ল আপোনালোকৰ ফেজ ৱায়াৰ আৰু এডাল হ'ল আপোনালোকৰ নিউট্ৰেল ৱায়াৰ হ'ল নহয়। এতিয়া সেই ওপৰৰ পইণ্টটো যে বহুতে এই পইণ্টটোত কানেকশ্যন নকৰে, কিন্তু আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব। মানে ইণ্টাৰভিউ হওক বা আপোনালোকে ঘৰতে হওক, এই আৰ্থিঙৰ পইণ্টটোত সদায় আপোনালোকে কানেকশ্যন কৰিবই। এইটো খুলি ল'ব। এইটো হ'ল নহয়। আৰু আপোনালোকে এটা কথা মন কৰিবলগীয়া যে আপোনালোকৰ যদি তাত যদি এনেকৈ মানে কালাৰ ৱাইজত যদি আপোনালোকে কেবুল দিয়ে, সদায় ৰেডডাল আপোনালোকে ফেজত দিব, তাৰপিছত ব্লেকডাল আপোনালোকে নিউট্ৰেলত দিব, আৰু গ্ৰীণডাল সদায় আৰ্থিঙত দিব। আপোনালোকে এইটো ভুল নকৰিব, গ্ৰীণডাল নি পিনি মানে আপোনালোকে ফেজ ৱায়াৰত দি নিদিব, তেতিয়া মানে সেইটো এটা আপোনালোকৰ ভুল হৈ যাব। এইটো হ'ল আপোনালোকৰ এটা ছুইচ আৰু এটা চকেট মানে কেনেকৈ কানেকশ্যন কৰিব লাগে সেইটো আপোনালোকক দেখালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে তেতিয়া আপোনালোকে ক'ব, তেতিয়া আপোনাৰ দুটা তিনিটা ছুইচ চকেট এইকেইটা দেখিছে নহয়, কেনেকৈ কানেকশ্যন কৰিব লাগে মই দেখাই দিম। আৰু এতিয়া মোৰ বৰ্ড এখনত লগাই পিনে আপোনালোকক কেনেকৈ লাইনটো আহিব, কেনেকৈ চাৰ্কিটখন কমপ্লিট হ'ব আপোনালোকক সম্পূৰ্ণ ডিটেইল দেখাইছোঁ হা। দেখিছে নহয়, এডাল মই ফেজডাল লৈছোঁ, তাৰপিছত এইডাল আপোনাৰ ব্লেকডাল আৰু এইডাল আপোনাৰ আৰ্থিঙৰ গ্ৰীণডাল। মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে বৰ্ডখন লৈছোঁ।
আপোনালোকে এই বৰ্ডখন দেখিছে নহয়, এতিয়া এই দেখিছে নহয়, এইটোত যেতিয়া আপোনালোকে লাইনৰ ফালে সদায় আপোনালোকে ফেচ ৱায়াৰডাল দিব। মই এতিয়া ৰঙাডাল আহিছে, এডাল মই আপোনালোকৰ লাইনত দিলোঁ, লাইনত দিছোঁ। আৰু যোনডাল আপোনালোকৰ কি বুলি কয় নিউট্ৰেলডাল, সদায় নিউট্ৰেলডাল আপুনি ইয়াত দিলে। আৰু যোনডাল আপোনাৰ আৰ্থিঙৰ পইণ্টটো সদায় আপোনালোকে এই ওপৰত দিব। এতিয়া মই চুইচ দিলোঁ, মই এইখন বৰ্ডত চুইচ দিলোঁ, চুইচ দি থৈছে, ইয়ালৈকে লাইন গৈছে। আপোনালোকে চাব এখন বৰ্ডৰ ফেজত আপোনালোকে লাইনটো গৈছে, দেখিছে নহয়, টেষ্টাৰ জ্বলিছে, দেখিছে নহয়, টেষ্টাৰ জ্বলিছে। এই ফেজত মানে আপোনালোকে লাইনটো পাই আছে। যেতিয়া আপোনালোকে চুইচটো দি দিব, চুইচটো দি দিয়াৰ লগে লগে, চুইচটো নিদিয়াৰ লগে লগে ওপৰলৈ লাইনটো নাযায়। আপোনালোকে যেতিয়া চুইচটো দিব লাইনটো ওপৰলৈ যাব, দেখিছেনে, ওপৰলৈ গৈ পিনি এই চকেটলৈকে আপোনালোকে লাইনটো আহিব। তাৰপিছত আপোনালোকে কিবা এটা বস্তু ইয়াত লগাব পাৰিব। লগাৰ পিছত চাৰ্কিটটো কমপ্লিট হৈ পিনি নিউট্ৰেলে হৈ লাইনটো ঘূৰি আহিব। এইটোৱে হ'ল আপোনালোকৰ এটা চুইচ আৰু চকেট কেনেকৈ কানেকশ্যন কৰিব লাগে, তাকে আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু যদি এইকেইটা চুইচ আৰু চকেট কানেকশ্যন কৰি দেখাব লাগে আৰু বেলেগ বেলেগ ভিডিঅ' লাগে আপোনালোকে জনাব, মই আপোনালোকৰ কাৰণে বনাবলৈ চেষ্টা কৰিম।